नमस्कार मोर नाम श्रीमती दीपामणि दले मैं श्रीपानी मजलिया विद्यालय सह शिक्षयित्री आज आम कम्पिउटार केनेके एप्लिकेशन क्रिएट कर सेव कर शिकिबले लैसो मैं इतना देखाबले लैसो। এটা ক্লোজ কৰি দিও। হয় কিন্তু মই আপোনাক এটা কথা কৈছো আমি যেতিয়া এটা এপ্লিকেশন ক্ৰিয়েট কৰো নহয় জানো আপুনি পেইন্ট কৰিবলৈ লৈছে গান এটা ৰেকৰ্ড কৰিবলৈ লৈছে আমি কি কৰো জানে যেতিয়া আমি প্ৰজেক্ট এটা আৰম্ভ কৰো প্ৰথমতে আমি সেভ এজ এৰ নামটো দিব লাগে তাত দুটা নিয়ম আছে আপুনি প্ৰথমতে বৰ ডেস্কটপত আমি সেভ কৰিছো পাছত আমি ফোল্ডাৰ এটা ক্ৰিয়েট কৰো আৰু গোটেই পৃথিৱীৰ সফটওয়্যাৰ কাৰণে একেটাই নিয়ম আমি কিছুমানে সেশন বুলি কয় কিছুমানে প্ৰজেক্ট বুলি কয় হেই কিছুমানে লাইব্ৰেৰী বুলি কয় যে লাইব্ৰেৰী বুলি কয় যেটো আপোনাৰ মেইন ফোল্ডাৰ এতিয়া আপোনাক সহজ ভাষাত কৈছো আৰু যেনেকৈ আপুনি প্ৰথম শিকুতে কেনে কৰে এতিয়া আপুনি কি হলে এপ্লিকেশনটা আপুনি যেতিয়া ক্ৰিয়েট কৰিব নিউ কৰিব ক্ৰিয়েট কৰিব সৃষ্টি কৰিব প্ৰথমতে আপুনি নিজৰ নামটো যি নামেৰে কৰক হেতু কৰিব কাৰণ আপুনি যদি এডাল আঁচো আকে হেতু এটা সৃষ্টি হৈ গল কম্পিউটাৰ যদি মেল ফাংচন কৰে লাইট গুচি যায় আপোনাৰ ইউপিএস নাই যিকোনো ক্ষেত্ৰত কিবা কম্পিউটাৰটো মেল ফাংচনিং হলেই হেতু ডিলিট হৈ যাব সেইকাৰণে এডাল আঁচ তাৰমানে এটা সৃষ্টি প্ৰতিটো সৃষ্টিৰ আমি সেভ কৰিব লাগিব হেতু অটো সেভ মোডো আছে বা সেভও কৰিব লাগিব যিয়ে নহওক কিন্তু প্ৰথমতে আপুনি যেতিয়া প্ৰজেক্টটো ক্ৰিয়েট কৰিব প্ৰথমতে সেভ এজৰে আপুনি আৰম্ভ কৰিব প্ৰথমতে সেভ এজ কৰি নিজৰ নামটোৰে সেভ কৰিব তাৰপিছত এডাল আঁচ আঁকিব এডাল আঁচ আঁকি থাকোঁতে যদি কম্পিউটাৰটো কিবা এটা বিজুতি ঘটে দেই তেতিয়া সেইটো ডিলিট হৈ যাব নহয় বাৰু আজিকালি কম্পিউটাৰবিলাকত বহুত আছে অটো বেকআপ সেইবোৰলৈ আমি নগৈ আমি যেনেকৈ শিকিব লাগে কম্পিউটাৰটো তেনেকৈ শিকোঁ মই বাৰে বাৰে কৈছিলোঁ বাৰু ঠিক আছে এইবাৰ আপুনি আকৌ কৰি দেখক না এতিয়া পেইন্ট নকৰিব এতিয়া আপুনি প্ৰথমতে ফাইললৈ যাওক সেভ এজ কৰক প্ৰথমতে সৃষ্টি কৰক এইটো হয় এতিয়া আপুনি হেতু হয় এতিয়া প্ৰথমতে আমি আপোনাৰ নামত এটা প্ৰজেক্ট আৰম্ভ কৰিছো একে নাম নিদিব একে নাম নলয় কম্পিউটাৰ হয় হয় এতিয়া কিবা এটা পেইন্ট কৰক এবাৰ সেভ কৰক হয় এবাৰ এটো আপুনি হেৰি কৰি দিয়ক ক্লোজ কৰি দিয়ক হয় এতিয়া আপোনাৰ কোনটো বৰ ফাইলটো হেতু নহয় দীপাত্ৰী এবাৰ হেতু ওপেন কৰক ডাবল ক্লিক কৰক হয় ৰব হৈ গল এতিয়া সকলোৱে দেখিছেনে দেখিছা না স্যাৰ দেখিছেনে আপুনি হয় খুব ভাল লাগিছে আপুনি কম্পিউটাৰৰ যিখিনি আটাইতকৈ দৰকাৰী সেইখিনি বস্তু আপুনি শিকি ললে আৰু পাছত সফটওয়্যাৰ শিকাটো একো ডাঙৰ কথা নহয় বাকি আপুনি শাটডাউন পাৱাৰ অন কৰিবলৈ জানেই হয় নে নহয় এইখিনি বস্তু দেখিলেই আৰু এইটো আটাইতকৈ ইম্পৰ্টেণ্ট এইটোৱে আপুনি শিকি ললে দেই বহুত ধন্যবাদ উইশ ইউ অল দ্য বেষ্ট এতিয়া এইটো ক্লোজ কৰি দিয়ক আৰু এবাৰ আপুনি শাটডাউন কৰি দেখুৱাই দিয়ক কম্পিউটাৰ
এতিয়া আমাৰ শাটিং ডাউন হৈ গ'ল যেতিয়ালৈকে নো সিগনেলটো নাহে তেতিয়ালৈকে আপুনি ৱেইট কৰিব কেতিয়াবা নহয় শাটডাউন নহয় ৰিষ্টাৰ্ট হৈ যায় কম্পিউটাৰ বিভিন্ন ধৰণৰ আপুনি যিমানে চলাই গৈ থাকিব সিমানে গম পাই থাকিব সদায় নতুন নতুন এটা তেওঁলোকে ৰং ৰূপ দেখুৱায় একেবাৰে মানুহৰ নিচিনা মানুহৰ প্ৰতিদিনে যেনেকৈ মুডটো বেলেগ বেলেগ হৈ থাকে সদায় কম্পিউটাৰ কিছুমান ভাইৰাছৰ কাৰণে কিবা মেল ফাংচনিং কৰে নিজে নিজে ঠিক হৈ যায় এতিয়া আপুনি কি কৰক শেষত আপোনাৰ এটা হেৰি কৰি ৰাখক আপুনি পাৱাৰ অন কৰি ৰাখক এই বাটনটো দেখিছে হয় ৰ'ব অলপ ৰ'ব এতিয়া আপুনি অলপ দেৰি ধৰি থাকক তাৰমানে এইটো হয় এইবাৰ আপুনি ৰ'ব দেই এইবাৰ আপুনি পাৱাৰ অন কৰক অলপ 4-5 ছেকেণ্ডৰ পাছত তাৰ সেইটো লগোটো আহিব হয় এইটো কম্পিউটাৰটো লগোটো আহিলে সদায় আৰু কম্পিউটাৰ মাদাৰবোৰ্ডৰ লগো হোৱাট এভাৰ এতিয়া আপুনি আচলতে কোনো মাউচ বা কোনো আপুনি বাটন অন কৰিব নালাগে বাটন কৰি অন কৰিলে কিবা প্ৰেছ কৰিলে বেলেগ এটা মডলৈ লৈ যাব আপোনাৰ ডিফাৰেণ্ট অপশ্যনছবিলাক দেখুৱাব বুট আপ অপশ্যনছ বিভিন্ন ধৰণৰ এতিয়া এইটো দেখুৱাইছে ৰ'বলৈ কৈছে তাৰপিছত চেণ্ড ৱাটচ এটা আহিব বালি ঘড়ী এটা চেণ্ড ৱাটচ তাৰমানে ৰ'বলৈ কৈছে আপুনি এতিয়া একো নকৰিবলৈ কৈছে আপুনি কীবৰ্ডখন মাউচটো একো বাটনেই ক্লিক নকৰিব আপুনি আগতে চলাইছে নেকি কম্পিউটাৰ হয় হয় ঠিক আছে আপুনি ক'ৰবাত শিকিছিলে নেকি ভাল দেখিয়ে শিকে হয় এতিয়া দেখিছে এইটো কমপ্লিট বুট আপ হোৱা নাই অলপ দেৰি ৰ'বলৈ কৈছে কোৱা নাই যদিও আপুনি যেতিয়া মাউচটো অলপ লৰাই দিওঁ কোনটো নাই সেইটো টাইম দেখুৱাই নাই এইটো দেখিছে এইটো চেণ্ড ৱাটচ যেতিয়া মাউচডাল আপুনি কৰিবলৈ যাব এই কম্পিউটাৰটো আপুনি নিজেই গম পাব যে ই 3 মিনিট 4 মিনিট লাগে আৰু যেতিয়া কিবা এটা কৰিবলৈ যাওঁতে এতিয়া কাৰ্জাৰডাল কিবা এটা কৰিবলৈ কিবা এটা অপেন কৰিবলৈ যাওঁতে দেখিছা নাই ই বাৰে বাৰে আপোনাক ৰ'বলৈ কৈছে সময় লাগিব তাৰমানে চেণ্ড ৱাটচ ঘড়ীটো যেতিয়া ওলাব চেণ্ড ৱাটচ আপোনাক ৰ'বলৈ কৈছে একো নকৰিব এতিয়া আকৌ আপুনি পেইণ্টটো খুলিবলৈ যাওক এনি জাষ্ট এবাৰ পেইণ্ট এপ্লিকেশ্যনটো কেনেকৈ আপুনি এটা কম্পিউটাৰ প্ৰতিটো কম্পিউটাৰৰ নিজৰ এটা ইনষ্টিংক্ট থাকে বৈশিষ্ট্য থাকে ইনষ্টিংক্ট থাকে বেলেগ বেলেগ হয় এতিয়া সদায় তোমালোকে প্ৰথমতেই সেভ এজ কৰিবা দেই সেভ এজ তাৰমানে তুমি এইটোক নাম এটা দিছা এবাৰ আপুনি এইটো আকৌ অপেন কৰি দিব লাষ্ট টাইমৰ কাৰণে হয় খুব ধুনীয়া দেই খুব ভাল খুব ধন্যবাদ দেই হয় তেনেকৈ আপোনালোকে পাৰিব আৰু দুটা কথা কৈ দিওঁ আপুনি 1 মিনিট সময় ৰ'ব এতিয়া আমি কি কৰিছোঁ সকলো বস্তু ডেস্কটপত ছেভ কৰিছোঁ তাৰমানে প্ৰথমতে বেছি আমি বস্তু এটা শিকোঁতে চাইকেলখন শিকোঁতে প্ৰথমতে হাফ পেডেল মাৰোঁ বুলি কয় যে ময়ো তেনেকৈ শিকা হাফ পেডেল মাৰি পেলাই মই দেখিছোঁ আৰু আমাতকৈ ডাঙৰসকলে শিকিছিলে আমি লেছ কমপ্লিকেটেড কৰি পেলাই বস্তুটো শিকোঁ কমানত যেনেকৈ আমি কম ৱৰ্ড শিকোঁ পাছত আমি কমানত সেইটোৱেই ডাইভাৰ্চিফাই কৰোঁ এতিয়া প্ৰথমতে সকলোবোৰ তোমালোকে ডেস্কটপত ছেভ কৰিব ডেস্কটপত ছেভ কৰাৰ পাছত আপুনি যিকোনো এটা ফল্ডাৰলৈ
আনি পেলাই যেনিবা যিকোনো এটা ফল্ডাৰ আপুনি কৰিব এতিয়া আপুনি ৰাইট ক্লিক কৰক মাউচটো ৰাইট ক্লিক কৰক এতিয়া আপুনি সেই নিউটোলৈ যাওক হয় ক্লিক কৰি দিয়ক এইটো দিছে না ফল্ডাৰ হয় হয় ফল্ডাৰ ক্লিক কৰি দিয়ক ইয়াতে এতিয়া নাম এটা দিয়কচোন আপোনাৰ নামটো দি দিয়ক হয় ডাবল ক্লিক কৰি দিয়ক তেতিয়া ব্লু সিলেক্ট হৈ যাব পুৰা আৰু পুৰা হয় এটা নাম এটা দি দিয়ক হয় তাত কিবা এটা ফল্ডাৰ বুলি দি দিয়ক তেনেকুৱা নাম আপুনি বহুত দিছে কম্পিউটাৰতে নল'ব দীপা ফল্ডাৰ নালাগে নালাগে এইটো আছে আপুনি স্পেচ দবাই দিয়ক স্পেচ প্ৰেছ কৰক হয় কিবা এটা নাম এটা যিটো আপুনি মনত ৰাখিব পাৰে এতিয়া আমি শিকিছোহে আমিতো কোনো কাম কৰা নাই হয় ঠিক আছে এণ্টাৰ দবাই দিয়ক এণ্টাৰটো প্লেচ কৰি হয় এতিয়া আপুনি ডাবল ক্লিক কৰক অপেন কৰক ডাবল ক্লিক লেফ্টেৰে ডাবল ক্লিক এতিয়া আপুনি অলপ এইখন ধৰি পেলাই অলপ ৰাইটলৈ কৰি দিয়ক নহয় এই এখন হাতে এনেকৈ লেফ্টেৰে প্ৰেছ কৰি পেলাই অধাৰি দিয়ক এতিয়া আপোনাৰ এইটো শ্ৰীপানী যিখন পেইণ্টিং সেইখন ড্ৰেগ কৰি আনি পেলাই লেফ্টেৰে ধৰি আনি ইয়াত আপুনি ড্ৰপ কৰি দিয়ক দেখিলে না হৈ গ'ল আৰু সেই দীপাটো আনি দিয়ক হয় গম পালে এই দীপা 3টো আনি দিয়ক এতিয়া এই তিনিটা এতিয়া শুনক ৰ'ব এতিয়া আপুনি তিনিটা পেইণ্টিং কৰিলে মোৰ ফালে চাওক আপুনি তিনিটা পেইণ্টিং কৰিলে পেইণ্টিং কৰি পেলাই আপুনি ডেস্কটপত ছেভ কৰিলে কাম হৈ গ'ল ইজি কৈছোঁ প্ৰথমতে কম্পিউটাৰটো শিকিবৰ কাৰণে প্ৰথমতে বেছি কমপ্লিকেটেড কৰি পেলাই নিশিকিব তাৰপাছত আমি কাম হৈ যোৱাৰ পাছত ফল্ডাৰটোত এটা কৰিলোঁ আপোনাৰ নামত এটা ফল্ডাৰ খুলিলে যিকোনো নামতে ডিজায়াৰ্ড নেমটোত সেই ফল্ডাৰটোত আমি অপেন কৰি পেলাই তাত ড্ৰেগ এণ্ড ড্ৰপ কৰিলোঁ দেই এতিয়া ফল্ডাৰটো হৈ গ'ল এতিয়া আপুনি এইটো ক্ল'জ কৰি দিয়ক হয় এতিয়া এইটো ফল্ডাৰত হৈ গ'ল হয় দীপামণি MV এতিয়া আপুনি ডাবল ক্লিক কৰক ইয়াত অপেন কৰক হয় এতিয়া গোটেইবোৰ আছে আকৌ এইটো ক্ল'জ কৰি দিয়ক এতিয়া এইটো ফল্ডাৰ ইয়াতো থ'ব পাৰোঁ কিন্তু আমাৰ এইটো স্কুলৰ কম্পিউটাৰ নহয় জানো এতিয়া সকলোৱে যদি এনেকৈ থয় ডেস্কটপটোত বহুত বেছি হৈ যাব নহয় আৰু ডেস্কটপত বহুত বেছি ফল্ডাৰ থ'লেও কম্পিউটাৰটো অলপ পাৰফৰ্মেঞ্চত ডিফাৰেঞ্চ এটা আহে গম পাইছেনে বৰ বেছি বস্তু থ'বৰ কাৰণে দিয়া নাই ডেস্কটপ বুলি তেওঁলোকৰ এটা বেলেগ হেৰিয়ে আছে তাৰমানে তেওঁলোকৰ মেকানিজিম এটাই আছে তাৰমানে ছফ্টৱেৰ প্ৰগ্ৰেমিঙত সেইকাৰণে ডেস্কটপত বেছিকৈ থ'লে কম্পিউটাৰটো অলপ পাৰফৰ্মেঞ্চৰ অলপ হেৰফেৰ হয় এতিয়া আমি সেইটো কি কৰিম এটা হাৰ্ড ডিস্কত ছেভ কৰিম মানে ড্ৰপ কৰিম এতিয়া আপুনি ডিছ পিচিলৈ যাওক সেইটো মানে সকলোৰে কাৰণে তেনেকৈ স্কুলৰ কম্পিউটাৰ যে নিজৰ কম্পিউটাৰ আপুনি ইচ্ছামতে থওক ডাবল ক্লিক কৰক লেফ্টেৰে ডাবল ক্লিক কৰক হয় এতিয়া আপুনি এইটোলৈ কওক SMVS ইয়াত ডাবল ক্লিক কৰক হয় এতিয়া আপুনি এইখন অলপ লেফ্টলৈ লৈ যাওক ড্ৰেগ কৰক ধৰি পেলাই এটা ধৰি লওক দে আৰু অলপ কৰক আৰু অলপ বছ হৈ গ'ল এতিয়া আপুনি এইটোক চিলেক্ট কৰক তাৰপিছত লেফ্ট ক্লিক প্ৰেছ কৰি পেলাই তাক ড্ৰেগ কৰি পেলাই ইয়াত ড্ৰপ কৰি দিয়ক হয় এতিয়া দেখিছে এইটো হৈ গ'ল কিন্তু এতিয়া চাওক ইয়াত আপোনাৰ 4টা লেচন আছে এইফালে চাওক ইয়াত 4টা লেচন আছে এই যে কামটো এইটো টাস্কটো যে আপোনাক দিছে তাত 4টা লেচন সোমাই আছে তাৰে 5, 6, 7, 8 প্লাছ এতিয়া আপুনি যেতিয়া এইটো ড্ৰেগ কৰি দিলে তাত গুচি গ'ল কিন্তু ইয়াতো আছে ইয়াৰ পৰাটো গুচি যোৱা নাই এতিয়া আপুনি কি কৰক তেনেকৈও আপুনি কৰিব পাৰে যে এটা মই ভিতৰত থৈ দিছোঁ এটা ফাইল ভিতৰত থৈ দিছোঁ আৰু ভিতৰৰ ফাইলটোত আমি বাহিৰৰ ফাইলটোত আকৌ ছেভ এজ কৰি পেলাই বেলেগ কিবা কৰিম তাত বেলেগ ষ্টুডেণ্টসকলে আহি পেলাই কৰিব ইয়াৰ পাছৰ ক্লাছটোত তাৰ ওপৰত এডিশ্যনেল কিবা কৰিব সেইটো এটা হৈ গ'ল 2 নম্বৰটো কি হ'ল আপুনি যেনিবা এনেকৈ কৰিব বিচৰা নাই সেইকাৰণে আপুনি আনডু কৰক কণ্ট্ৰল Z তাত কণ্ট্ৰলটো টিপি ধৰক আৰু জেডটো টিপি দিয়ক দেখিলে সেইটো নাই হেৰি হৈ গ'ল আপুনি বেছিকৈ টিপি দিলে আপুনি এতিয়া সেইখন ক্ল'জ কৰি দিয়ক কাম কৰি আছো বুজিলোঁ এতিয়া আপুনি আকৌ কাম কৰক এতিয়া দীপামণিটো এইটো আপুনি ক্লিক কৰক দীপামণিটো ক্লিক কৰক তাত এইটো আপুনি অলপ ড্ৰেগ কৰি পেলাই এইফালে লৈ আহক হয় এতিয়া এইখন আপুনি বেছিকৈ আনডু কৰি দিলে দীপাটো ধৰক ড্ৰেগ কৰক ইয়াত দিয়ক হয় সেই কম্পিউটাৰ এই সৰু কথাবোৰ হেৰি কৰক ৰিপ্লেচ দ্য ফাইল ইন দ্য ডেষ্টিনেশ্যন কৰক হয় হৈ গ'ল হয় এতিয়া আমাৰ ইয়াত কেইটা হৈ গ'লকৈ ফাইল
এইটো দীপা 3 আৰু শ্ৰীপানী ড্ৰেগ এণ্ড ড্ৰপ কৰি দিয়ক হয় আকৌ শ্ৰীপানীটো ড্ৰপ কৰি দিয়ক হয় এতিয়াটো ক্লোজ কৰি দিয়ক আপুনি বস্তু এটা কিবা এটা কৰিলে নহয় এবাৰেই কৰিব লাগে যেনেকৈ কণ্ট্ৰল জেড যদি 3বাৰ টিপি দিওঁ 3বাৰ আনডু হৈ যাব তাৰমানে আপুনি একে একে 2 ক'লে 2 একে 3 ক'লে 3 একে 4 ক'লে এতিয়া মই যদি 3বাৰ আনডু দবাই দিওঁ আকৌ 3বাৰ আনডু হৈ গ'ল তাৰমানে কামটো দীঘল হৈ থাকিলে তাৰমানে ডু মানে কৰা আনডু মানে নকৰা এতিয়া আপুনি কি কৰিম এই ফাইলটো আমি এতিয়া লেসন নম্বৰ 2 কাট পেষ্ট কৰিম এতিয়া আপুনি দিছ পিচিলে যাওক ডাবল ক্লিক কৰক হয় এইটো SMVS লৈ ডাবল ক্লিক কৰক ডি হাৰ্ড ডিস্ক হয় এতিয়া এইখন অলপ ড্ৰেগ কৰি পেলাই বাওঁফালে থৈ দিয়ক হয় হয় এই পেজটো লেফ্ট ক্লিকটো ধৰি ৰাখক আৰু অলপ তললে দিয়ক হয় হ'ব 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 এতিয়া এইটো ড্ৰেগ কৰি পেলাই অলপ এইফালে দিয়কচোন এইবোৰ লেসন হয় তাৰমানে এটা লেসন হয় তাৰমানে হয় হয় এতিয়া থৈ দিয়ক এতিয়া এইখন অলপ ওপৰলৈ লৈ যাওক তেনেকৈ আপোনাৰ হাতখন চলিব মাউচত এই কামবিলাক কৰিব লাগিব সৰু ল'ৰাটাই যেনে কমান পঢ়ে যে আৰু ওপৰলৈ দিয়ক ওপৰলৈ লৈ যাওক হয় এতিয়া আপুনি কি কৰক এই দীপামণিটো সিলেক্ট কৰক প্ৰথমতে সিলেক্ট কৰক এতিয়া ৰাইট ক্লিক কৰক ৰ'ব এই চেণ্ড ৱাটচটো আহিছে মানে ৰ'বলৈ কৈছে আপোনাক এতিয়া এইটো কাট দিছেনে কাট কৰক ৰ'ব এতিয়া একো নকৰিব ৰ'ব আপোনাক ৰ'বলৈ কৈছে এতিয়া কাট কৰি দিয়ক হয় কাট কৰিলে নহয় এতিয়া ইয়ালৈ যাওক লেফ্ট লেফ্ট ৰাইট ক্লিকৰ কথাই নাহে এতিয়া ইয়ালৈ যাওক খালী জেগাত ক্লিক কৰক লেফ্ট ক্লিক ৰাইট ক্লিক টু অপশ্যন কাৰণে হয় লেফ্ট ক্লিক হয় এতিয়া ৰাইট ক্লিক কৰক আকৌ যেতিয়ালৈকে একো নকওঁ ৰাইট মানে ওপৰলৈ যাওক ওপৰলৈ পেষ্ট পেষ্ট কৰি দিয়ক দেখিলে এতিয়া দীপামণিটো ইয়াত আহি গ'ল ৰ'ব আপুনি চাওক আপুনি কনচেনট্ৰেট কৰক মোৰ ফালে চাওক মই কথা কওঁতে আপুনি মোৰ ফালে চাব লাগিব এতিয়া আপোনাৰ দীপামণিটো ইয়ালৈ আহি গ'ল আৰু অৰিজিনেল চ'ৰ্চত নাইকিয়া হৈ থাকিলে সেইটো কাট পেষ্ট বুলি কয় তাৰমানে অৰিজিনেল চ'ৰ্চৰটো কাট কৰি পেলাই আমি ডেষ্টিনেশ্যন ফল্ডাৰত পেষ্ট কৰিছোঁ আৰু এটা হৈছে কপি পেষ্ট তাত তাৰমানে অৰিজিনেল চ'ৰ্চতো থাকিব আৰু ডেষ্টিনেশ্যনতো থাকিব তাৰমানে আপুনি গাঁৱতো আছে স্কুলতো আছে তাৰমানে এগৰাকী মানুহ দুগৰাকী হৈ গ'ল বা আপুনি কাট পেষ্ট মানে আপুনি ঘৰত আছে স্কুললৈ যাওঁতে স্কুলত এগৰাকী মানুহ একাকী হৈছে এতিয়া আপুনি কণ্ট্ৰল কৰি পেলাই জেডটো এবাৰ দবাই দিয়ক আনডু কৰি দিয়ক সেইটো কণ্ট্ৰল এবাৰ দবক প্ৰেছ কৰি থৈ দিয়ক হা প্ৰেছ কৰি থওক আৰু জেডটো এবাৰ দবক এতিয়া দেখিছে আকৌ গুচি গ'ল এতিয়া আপুনি এইটো সৰু কৰি দিয়ক তললৈ লৈ যাওক সেই দীপামণিটো সোঁফালে লৈ যাওক ইয়ালৈ লৈ যাওক সোঁহাতে ড্ৰেগ কৰি পেলাই সোঁহাতে লৈ যাওক এতিয়া এইখন আকৌ ড্ৰেগ কৰি পেলাই ওপৰলৈ লৈ যাওক এতিয়া দেখিলে সেইটো কেনেকৈ কাট পেষ্ট হ'ল বুজিলে নহয় এতিয়া এটা হৈছে কপি পেষ্ট এটা হৈছে কাট পেষ্ট এটা হৈছে কপি পেষ্ট মানে সেইটো কপি কৰি পেলাই পেষ্ট কৰিলোঁ তেতিয়া চ'ৰ্চতো থাকিব ডেষ্টিনেশ্যনটো থাকিব কাট পেষ্ট মানে ডেষ্টিনেশ্যনৰ পৰা নাইকিয়া কৰি পেলাই চ'ৰ্চত নাইকিয়া কৰি পেলাই ডেষ্টিনেশ্যনত পেষ্ট কৰিলে এতিয়া আপুনি এইটো হেৰি কৰি দিয়ক এইটো আপুনি আকৌ চিলেক্ট কৰক দীপামণি ৰাইট ক্লিক কাট কৰক হয় এতিয়া কাট কৰি পেলাই তালৈ যাওক তাত লেফ্ট ক্লিক দেই ৰাইট যেতিয়ালৈকে নকওঁ আপুনি মানে ক্লিক মানে লেফ্ট ক্লিক আপোনাক যেতিয়া ক'ম ৰাইট ক্লিক কৰক তেতিয়া ৰাইট মানে এনেই ক্লিক কৰক মানে কম্পিউটাৰ সদায় লেফ্ট ক্লিক কৰক ৰাইট ক'বলৈ গ'লে স্পেচিয়েলি মই ক'ম যে ৰাইট ক্লিক কৰক এতিয়া লেফ্ট ক্লিক কৰি দিয়ক ক্লিক কৰক আৰু কৰিলে ইয়াত এতিয়া আপুনি ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰি পেলাই পেষ্ট কৰি দিয়ক পেষ্ট দেখিলে ন হৈ গ'ল নহয় সকলোৱে বুজিলে হৈ গ'ল ধুনীয়াকৈ এইটোৱে আমাৰ কম্পিউটাৰৰ আটাইতকৈ ডাঙৰ কথা মানে কম্পিউটাৰৰ আটাইতকৈ ডাঙৰ কথা কি কম্পিউটাৰ পাৰ্টছবিলাকৰ নাম জানিলে আপুনি বাৰু প্ৰথমতে কম্পিউটাৰৰ কেনেকৈ বেছিক কম্পিউটাৰটো মানে ঘৰত আনি পেলাই বিভিন্ন 4টা পাৰ্টছ যেনে কীবৰ্ড মাউচ চাউণ্ড কাৰ্ড এইবিলাক আপুনি এছেম্বল কৰিলে কানেক্ট কৰিলে সেইটো আপুনি বাৰু শিকিব নালাগে লেপটপ চলালে নালাগে লেপটপটো ৰেডিয়ে হৈ থাকে এতিয়া আমি বেছিকেলি এইটো বস্তু আমাৰ একদম পুৰা ৰেডি মডত আছে মানুহসকলে ইয়াত ইঞ্জিনিয়াৰসকলে ইনষ্টল কৰি গ'ল ইয়াত এতিয়া আপুনি কম্পিউটাৰটো চলাব লাগে এনেকুৱা ক্ষেত্ৰত কম্পিউটাৰটো আপুনি ছুইচ অন পাৱাৰ অন কৰিবলৈ শিকিব লাগিব সেইটো শিকিলে কাম হৈ যোৱাৰ পিছত শ্বাটডাউন কৰিবলৈ শিকিলে ৰিষ্টাৰ্ট কৰিবলৈ হ'লে যদি মাজতে মেল ফাংচনিং কৰে কিবা ছফ্টৱেৰ একো কাম নকৰা হৈ থাকে কিবা বগা হৈ আছে একো মাউচটো যোৱা নাই তেতিয়া ৰিষ্টাৰ্ট কৰিব লাগিব নহ'লে ফ'ৰ্চ শ্বাটডাউন কৰিব পাৰে
ফ'ৰ্চ শ্বাটডাউন মানে আজি কেনে টিউটৰিয়েলখন বনাইছো আপোনালোকে এই টিউটৰিয়েলখন ঘৰত যদি 10 বাৰ চাই আপোনাৰ সকলো বস্তু অটোমেটিক্যালি ব্ৰেইনত আহি থাকিব আপুনি ইউ ডোন্ট হেভ টু ৰিমেম্বাৰ আপোনালোকে মনত পেলাব নালাগে আপোনালোকে ক্ৰেমিং কৰিব নালাগে আকৌ বোলে এইটো কি আছিলে আকৌ মনত পেলাইছে এই টিউটৰিয়েলখনকে বাৰে বাৰে চাই থাকিব এতিয়া যেনিবা কম্পিউটাৰটো একো নচলা হৈ গ'ল মাউচটো নচলা হৈ গ'ল একো নোহোৱা হৈ থাকিলে ক্লোজো নহয় তেতিয়া কি কৰিব পাৱাৰ বাটনটো 4 ছেকেণ্ড 5 ছেকেণ্ড প্ৰেছ কৰি থৈ দিব সেইটো ফ'ৰ্চ শ্বাটডাউন তাৰমানে জোৰ জবস্তি আমি শ্বাটডাউন কৰিছোঁ পাৱাৰ ছুইচটো যিটো আমি পাৱাৰ অন কৰোঁ সেইটোক 4-5 ছেকেণ্ড দবাই থ'লে সি অফ হৈ যায় সেইটোৱে বেছিক আৰু যেতিয়া এপ্লিকেশ্যন প্ৰথমতে আমি টাইপিং এপ্লিকেশ্যনটো শিকোঁ বা পেইণ্ট এপ্লিকেশ্যনটো যিটোৱে আমাৰ মাউচখনত হাতখন ফ্ৰেণ্ডলি হৈ যায় এতিয়া আমি কি কৰিব সেইকাৰণে পেইণ্ট এপ্লিকেশ্যনটো খুলিব জানিলে হয়নে নহয় সাৰ্চ বাটনত গৈ পেলাই মই ডেস্কটপত গোটেইবোৰ অনা নাই আপোনালোকক অলপ হাতখন চলিবলৈ দিছোঁ বহুত ইজি কৰি দিয়া নাই কম্পিউটাৰটো নিজে যাতে আপোনালোকে চক তেতিয়া আপুনি গম পাব বিভিন্ন আৰু একেবাৰে ইজি কম্পিউটাৰ সৰু সৰু লৰাই চলাই সৰু সৰু 1.5 বছৰীয়া ল'ৰা ছোৱালীয়ে স্মাৰ্টফোন চলাই মানে এটা স্মাৰ্ট কম্পিউটাৰ স্মাৰ্টফোন মানে স্মাৰ্ট কম্পিউটাৰ খালি কম্পিউটাৰ ডিছপ্লেটো ডাঙৰ আৰু বেছি ইণ্টাৰেক্টিভ বাৰে বাৰে আপোনাক প্ৰশ্ন সুধি থাকিব উত্তৰ সুধি থাকিব সেইবোৰ বেছি কেইবাখনো আপুনি 25টা টেব উলিয়াই 25টা ছফ্টৱেৰত কাম কৰি থাকিব পাৰে এটা কম্পিউটাৰ মোবাইলত হয়তো আপোনাৰ 4টা বা 5টা পাৰে তেনেকুৱা আৰু এতিয়া আপোনালোকে এটা পেইণ্ট ছফ্টৱেৰ এপ্লিকেশ্যন খুলিলে তাত প্ৰথমতে নিজৰ নামটো দিব লাগিব কিটো নামেৰে আপুনি পেইণ্ট কৰক জানিবা আপুনি আজি কিবা নেচাৰেল চিনেৰী এটা আঁকিব বিচাৰিছে বা বাঘ এটা আঁকিব বিচাৰিছে টাইগাৰ বা কেট আৰ্ট যিকোনো এটা নামটো দিলে নামটো দি ছেভ এজ কৰি পেলাই নামটো দিলে প্ৰথমবাৰ যেতিয়া আপুনি ছেভ কৰিবলৈ যাব ক্ৰিয়েট কৰিবলৈ যাব কম্পিউটাৰটোক আপুনি ক'ব লাগিব কম্পিউটাৰটো আপোনাৰ এছিষ্টেণ্ট হয় কম্পিউটাৰ কোনো এজন ক্ৰিয়েটৰ নহয় কম্পিউটাৰ এজন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থকা এজন এছিষ্টেণ্ট হয় সেইকাৰণে তেওঁক ক'ব লাগিব যে এইটো নাম মই ছেভ কৰক সেইকাৰণে ছেভ এজটো কৰিলে আপুনি নামটো দিলে তাৰপাছত আপুনি পেইণ্টটো আৰম্ভ কৰক নহ'লে আপুনি পেইণ্ট অলপ কৰিলে কৰোঁতে আপুনি পাহৰি থাকিলে ছেভ কৰিবলৈ ফটককৈ কম্পিউটাৰটো বিজুতি হ'লে গোটেইখিনি ডিলিট হৈ থাকিব কিছুমান কম্পিউটাৰত নহয় বাৰু বহুত লেটেষ্ট কম্পিউটাৰবিলাক অটো ছেভ মোড আছে কিছুমান কম্পিউটাৰত হ'ব পাৰে কিন্তু সেইটো নিয়মেই নহয় প্ৰথমতে সৃষ্টি কৰি পেলাই নিজৰ নামটো দিব লাগিব স্কুলত যেনেকৈ প্ৰথমতে আপুনি নিজৰ নামটো ভৰ্তি কৰে নিজৰ নামটোৰে প্ৰজেক্টটো খুলিলে ছেশ্যনটো খুলিলে তাত আপুনি নিজৰ নামটো দিলে তাৰপিছত আপুনি পেইণ্ট কৰা আৰম্ভ কৰক আজি জানিবা আমি অলপেই পেইণ্ট কৰিলোঁ চকুকেইটাই আঁকিলোঁ তাৰপাছত আপুনি সেইটোক এইবাৰ আকৌ ছেভ এজ কৰিব নালাগে এইবাৰ ছেভ এজ কৰিলে তাৰ কোনো কাম নাইকিয়া হৈ যাব তাৰমানে আপুনি এটা ছেভ এজ কৰিলে আৰু সেইখনত একো নাআঁকিলে এনেই আপোনাৰ প্ৰজেক্টবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব কনফিউজনৰ সৃষ্টি হ'ব সেইকাৰণে এইবাৰ আপুনি ছেভ এজ কৰিব নালাগে ছেভ এজ কৰিলেই প্ৰথম নাম দিবলৈ এইবাৰ আপুনি ছেভ কৰিব আৰু তেনেকৈ প্ৰতিডাল আঁচ দি থাকক আৰু কেতিয়াবা যদি ভাবে যে এখন আৰ্ট কৰিলোঁ বাঘ এটা আঁকিলোঁ মই ফৰ এক্সাম্পল বাঘ এটা আঁকিলোঁ কিন্তু বাঘটোৰ লগত আৰু কিবা কিবি এডিশ্যন কৰি দিওঁ মেকুৰী এটা কিন্তু মোক বাঘটোৰো অকল ফটো এখন লাগে পিকচাৰ এখন লাগে মেকুৰীটো আঁকি থৈ দিওঁচোন তেতিয়া কি কৰিব সেই বাঘৰ ফটোখন আপুনি ছেভ এজ কৰি পেলাই নতুনকৈ এইবাৰ এটা ছেভ এজ কৰি পেলাই নতুনকৈ এটা প্ৰজেক্ট সৃষ্টি কৰিব ছেশ্যন এটা সৃষ্টি কৰিব যে টাইগাৰ এণ্ড কেট তেনেকৈ দি পেলাই তেতিয়া সেইবাৰত আপুনি টাইগাৰ লগত কেটটো আঁকক তেতিয়া আপোনাৰ দুইখন থাকিলে অকল টাইগাৰটো থাকিলে টাইগাৰ বা কেট যিমানে সেই প্ৰজেক্টটোৰ লগত বেলেগ বেলেগ আপুনি অপশ্যনেল বা কিবা এটা বেলেগ বেলেগ অপশ্যনৰ সৃষ্টি কৰিব বিচাৰে কিবা কিবি বেলেগ বেলেগ ধৰণৰ তেনেকৈ আপুনি কৰি গৈ থাকিব পাৰে ছেভ এজ কৰি মানে নতুন এটা ছেশ্যন বা প্ৰজেক্ট ছেশ্যন বুলি কয় প্ৰজেক্ট বুলি কয় বিভিন্ন ধৰণৰ মানুহবোৰে কয় ফাইল নেম বুলি কয় বিভিন্ন ধৰণৰ একো কনফিউজন সৃষ্টি হোৱা কোনো একো কথা নহয় এইবোৰ চিননিমছ আৰু একেটা বস্তুৰে বেলেগ বেলেগ নাম আছে কিছুমানে কাৰ্জাৰ বুলি কয় কিছুমানে অন্য হেৰি বুলি হয় ট্ৰেক হেডাৰ বুলি কয় তেনেকুৱা ধৰণৰ এতিয়া তেতিয়াহ'লে বুজিলে নহয় গোটেইখিনি তেনেকৈ ৱৰ্ড পেড বা বাকীবোৰ সকলোবিলাক আৰু বাকী বেছিক ফাংচনখিনি সকলো আমি ভিডিঅ' আকাৰে বনাইছোঁ যাতে সকলোৱে স্কুলখনৰ সকলোৱে পাৰে আৰু যাতে গোটেই পৃথিৱীৰ ল'ৰা ছোৱালীয়ে পাৰে সকলোৱে গমেই পাই যাব ভাষাটো নহ'লে কি তেওঁতো গম পাব কম্পিউটাৰটো এনেকৈ ছুইচ অন কৰিছে ইংলিছতে লিখা আছে হয়নে নহয় বেছিকখিনি সকলোৱে বুজিব ভাষাটো অসমীয়াই হওক বা অন্য ভাষাৰে হওক বহুত ধন্যবাদ আপোনালোকৰ আজি এই ছেশ্যনটোৰ কাৰণে তোমালোকৰো ভালকৈ শিকিলা নহয় তোমালোকেতো পাৰিছাই বহুত ধন্যবাদ আৰু এতিয়া অলপ তোমালোকে হাতখন ৱাৰ্ম আপ কৰিবা দেই মাউচ আপোনালোকৰো ভাল লাগিলে নহয় হয় সকলোৱে পাৰিছে আপোনাৰো ভাল লাগিলে নহয় হয় খুব ভাল লাগিলে বহুত ধন্যবাদ দেই হয় থেংক ইউ